A very good morning to all of you. আমি আজি এটা বহুত বেছি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম হেয়া হৈছে কামাখ্যা ধাম ৰিলেটেড ওকে সো কামাখ্যা ধামৰ এটা বহুত গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছে সেই প্ৰকল্পটোৰ বিষয়ে আলোচনা কৰিম যিসকলে এই পিডিএফটো বিচাৰে তেওঁলোকে আমাৰ টেলিগ্ৰাম চেনেলটো ফলো কৰি ল'ব পাৰে সাবস্ক্ৰাইব কৰি ল'ব পাৰে তাতে আমি পিডিএফ সমূহ শ্বেয়াৰ কৰোঁ এতিয়া কামাখ্যা এক্সেছ কৰিডৰ কামাখ্যা এক্সেছ কৰিডৰ বুলি এটা পৰিকল্পনা লোৱা হৈছে এটা বিশেষ আঁচনি লোৱা হৈছে য'ত কামাখ্যা ধামত 500 কোটি টকা বিনিয়োগ কৰা হ'ব 500 কোটি টকা কিয় বিনিয়োগ কৰা হ'ব কামাখ্যা ধামত কি ইয়াৰ দ্বাৰা নতুন বস্তু আমি দেখিবলৈ পাম আৰু কোনটো পাৰ্টিকুলাৰ স্কিমৰ অধীনত এই কাম কৰা হ'ব ওকে মা কামাখ্যা দিব্য পৰিযোজনা যাক মা কামাখ্যা এক্সেছ কৰিডৰ বুলিও কোৱা হয় এই যেটো স্কিমটো স্যাংশন হোৱা প্ৰায় 2 বছৰ মানে হ'ল ঠিক আছে কিন্তু ইয়াৰ কামখিনি এতিয়াও আৰম্ভ হোৱা নাছিলে এতিয়াৰে পৰা এই কামখিনি পূৰ্ণ গতিত আমি আৰম্ভ হোৱা কাৰ্যকৰী হোৱা দেখিবলৈ পাম আৰু এই স্কিমটো 100% সেন্ট্ৰালি স্পন্সৰ্ড স্কিম তাৰ মানে সেন্টাৰৰ পৰা বা ইউনিয়নৰ ফালৰ পৰা এই যে 500 কোটি টকা যিমান বিনিয়োগ কৰা হ'ব এই ধনৰাশি আমাক ক'ৰ পৰা আহিব সেন্টাৰৰ পৰা আহিব ইউনিয়নৰ পৰা আহিব আৰু কোনটো বিশেষ স্কিমৰ অধীনত পিএম ডিভাইন স্কিম পিএম ডিভাইন মানে লাগে যে স্পিৰিচুৱেল বা আধ্যাত্মিক কিবা এটাৰ লগত জড়িত হ'ব কিন্তু ডিভাইনৰ ফুল ফৰ্ম কি জানানে Prime Minister's Development Initiative for North Eastern Region okay কি হয় Prime Minister's Development Initiative for North Eastern Region আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা বিশেষ প্ৰকল্প ইয়াৰ অধীনত কেৱল এইটোৱে নহয় অন্যান্য বিভিন্ন কাম হাতত লোৱা হ'ব তাৰে ভিতৰত এইটো এটা অন্যতম আৰু এই পিএম ডিভাইন স্কিমটো কিহৰ অধীনত আছে কোনটো মন্ত্ৰালয়ৰ অধীনত আছে জানানে Ministry of Development of North Eastern Region Donor Ministry okay আৰু ডোনাৰ মিনিষ্ট্ৰিটো কিহৰ কাৰণে এটা বিশেষ মন্ত্ৰালয় বনোৱা হৈছে কেৱল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে বিকাশৰ কাৰণে তাৰ মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলক ইমান বেছি গুৰুত্ব দিয়া হৈছে কিয় গুৰুত্ব দিয়া হৈছে কাৰণ যদি আমি হিষ্ট্ৰী চাওঁ আমি ইতিহাস চাওঁ আমি প্ৰায় দেখিবলৈ পাওঁ যে ইতিহাসত উত্তৰ পূৰ্বাঞ্চলখন কোনোবা এটা মানে বিশেষ কাৰণত কোনোবা এটা বিশেষ ৰিজনত আমাক বহু সময়ত কি কৰা হৈছিলে আওকাণ কৰা হৈছিলে যেনেকুৱা ধৰণৰ ডেভেলপমেন্ট হ'ব লাগিছিলে তেনে ধৰণৰ ডেভেলপমেন্ট হোৱা নাছিলে যেনে ধৰণৰ মনোযোগ এইখিনি অঞ্চলত দিবলগীয়া আছিলে সেন্টাৰ ফালৰ পৰা সিমানখিনি মনোযোগ নিদিয়াৰ কাৰণে বহুখিনি আমি অনাকাংক্ষিত পৰিস্থিতিৰ লগত সন্মুখীন হ'বলগীয়া হৈছিলে যেটো কাৰণে এটা সময়ত বহুত বেছি আমি সন্ত্ৰাসবাদৰ দ্বাৰাও গ্ৰাস হৈ পৰিছিলোঁ হয়নে কিন্তু এতিয়া সেইটো সম্পূৰ্ণৰূপে হলনি হৈছে আৰু মা কামাখ্যা ধামৰ বিষয়ে আমি সকলোৱে জানো হেহতিয়াকৈ কি হৈ গ'ল আম্বুবাসী মেলা হৈ গ'ল আৰু মা কামাখ্যা ধাম ক'ত আছে নীলাচল পাহাৰত আছে আমাৰ গুৱাহাটীতে আছে অন দ্য সাউথাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আমি মন্দিৰভাগ দেখিবলৈ পাওঁ আৰু এই মন্দিৰভাগ শক্তি 51টা আমাৰ গোটেই ভাৰতত শক্তিপীঠ আছে 51খন শক্তিপীঠ থকা তাৎপৰ্য জানানে কি হৈছিলে যেতিয়া মহাদেৱে সতীৰ মৃতদেহটো লৈ যেতিয়া তাণ্ডৱ নৃত্য কৰিছিলে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছিলে তেতিয়া গোটেই পৃথিৱী ধ্বংস হ'বলৈ গৈ আছিলে তেনেকুৱা অনুমান হৈছিলে আৰু তেতিয়া দেৱ-দেৱীসকলে বিষ্ণুক আৰাধনা কৰিলে বিষ্ণুক কি কৰিলে বিষ্ণুক অনুৰোধ কৰিলে বিষ্ণু ভগৱানক অনুৰোধ কৰিলে যে ৰুদ্ৰ ৰূপটো ৰখাব লাগে আৰু তেতিয়া ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰ লৈ পেলে সতীৰ 51টা ভাগ কৰি দিছিলে আৰু সেই 51টা ভাগ আমি গোটেই পৃথিৱীত বেলেগ বেলেগ স্থানত পৰা দেখিবলৈ পাওঁ আমাৰ ভাৰতবৰ্ষ বেলেগ বেলেগ স্থানত পৰা দেখিবলৈ পাওঁ তাৰে যেটো জনি ভাগ সেই জনি ভাগ আমাৰ মা কামাখ্যা ধামত পৰা বুলি কোৱা হয় আৰু সেই কাৰণে এই ভাগ মন্দিৰ ইমান বেছি তাৎপৰ্য আছে বিশেষকৈ ফাৰ্টিলিটি কাৰণে আমাৰ উৰ্বৰতাৰ কাৰণে আৰু পৃথিৱীৰ মংগলৰ কাৰণে মা কামাখ্যা দেৱীক পূজা কৰা হয় আৰু এই মা কামাখ্যা দেৱী কেৱল অসমৰ কাৰণেই নহয় যিমান আমাৰ সনাতনী হিন্দু ধৰ্মাৱলম্বী লোক আছে গোটেই বিশ্বত
সেই বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে মা কামাখ্যা ধাম অতি গুৰুত্বপূৰ্ণ সেইকাৰণে অম্বুবাচী মেলাৰ এইখিনি সময়ত য'ত বহুত বেছি জাগ্ৰত বহুত বেছি মানে কোৱা হয় যে বহুত বেছি ঊৰ্জা এইখিনি সময়ত পোৱা যায় বিভিন্ন সিদ্ধি লাভ কৰিবৰ কাৰণে বিভিন্নজন লোক অম্বুবাচী মেলালৈ আহে এইখিনি সময়ত আৰু এইখিনি সময়তে আমি কি দেখিবলৈ পাওঁ তোমালোকে হয়তো নিউজবিলাক দেখিছা বহুত বেছি ভিৰ হয় যান জঁট হয় বহু বেছি অসুবিধাৰ সন্মুখীন হয় তাৰ এটা বিশেষ কাৰণ হৈছে যে আগৰ তুলনাত এতিয়া আৰু বেছি স্পিৰিচুৱেল টুৰিজম বা আমি যেটো কওঁ তীৰ্থযাত্ৰীসকলৰ আগমন আগৰ তুলনাত বহুত বেছি বৃদ্ধি হৈছে যিমানে জনসংখ্যা বৃদ্ধি হৈছে যিমানে বেছি মাৰ কোৱা হয় যে শক্তি বৃদ্ধি হৈছে সিমানে বেছি আমি মানুহৰ আগমনো দেখিবলৈ পাওঁ আৰু সেই আগমনৰ কাৰণে কি হয় ট্ৰাফিক জ্যাম হয় তা সেই আগমনৰ কাৰণে বহু সময়ত এই সময়খিনি কেনেকুৱা হয় বাৰিষা হয় বৰষুণ পৰে হয়নে আৰু বহু বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় এই তীৰ্থযাত্ৰীসকল তাৰ কাৰণে এতিয়া এই বিশেষ শক্তিপীঠখনৰ ওপৰত বিশেষ ধৰণৰ যিখিনি সা-সুবিধাৰ প্ৰয়োজন হয় বা সা-সুবিধা থাকিব লাগে সেই সা-সুবিধাৰ কাৰণে এই বিশেষ প্ৰকল্পটো অতি গুৰুত্বপূৰ্ণ হৈ যায় ঠিক আছে ইয়াত কি কৰা হৈছে জানানে এতিয়া কাৰেন্ট আমি যদি সাইজ স্পেচটো চাওঁ যিমানখিনি এৰিয়া আছে around 3000 স্কয়াৰ ফিটৰ আছে এতিয়া এইখিনি জায়গা এক্সপেন্ড হ'ব more than 1 lakh স্কয়াৰ ফিটৰ হ'ব হৈ পৰিব তাৰমানে বহল হ'ব এতিয়া মা কামাখ্যা ধামৰ যিখিনি অঞ্চল আছে আৰু বহল হোৱাৰ লগে লগে যিমান বেছি মানুহৰ আগমন হৈছে সেই সকল লোকক আমি ঠাই দিব পৰা আমাৰ ক্ষমতা বাঢ়িব হয়নে সো তাৰ লগতে যিবিলাক ৰাস্তা আছে এই ৰাস্তাবিলাকো বহল কৰা হ'ব এন্ট্ৰি পাথছবিলাক বহল কৰা হ'ব যিবিলাক এতিয়া 8 বা 10 ফিটৰলৈকে আছে 30 ফিটৰলৈকে এই ৰাস্তাসমূহ বহল কৰা হ'ব তাৰমানে আহল বহল হ'ব এতিয়া আমাৰ কমপ্লেক্সটো পিলগ্ৰিম ফেচিলিটিজ যেনেকৈ মেজৰ এক্সেছ গেটছ দুখন আছে আমাৰ দুখন মুখ্য দুৱাৰ আছে এখন হৈছে সিংহ দুৱাৰ আৰু আনখন হৈছে বাঘ দুৱাৰ ঠিক আছে ইয়াতে মেইন কমপ্লেক্সটোৰ সিকিউৰিটি চেক পইণ্টছ লগোৱা হ'ব shaded passenger utility zone য'ত আমাৰ যিসকল তীৰ্থযাত্ৰীসকল আহে তেওঁলোকৰ কাৰণে চাহৰ ব্যৱস্থা চাহ থকা মানে ব্যৱস্থাৰে তেওঁলোকে যাতে খুচকাৰি আহিব পাৰে তেনে ধৰণৰ ব্যৱস্থা হাতত লোৱা হ'ব ঠিক আছে মেডিকেল এণ্ড ৰেষ্ট চেণ্টাৰ্ছ এই বাৰিষা সময়তে বেমাৰ আজাৰো বেছি হোৱা আমি দেখিবলৈ পাওঁ হয়নে আৰু বেমাৰ বেছি পৰাৰ লগে লগে পিলগ্ৰিম বা আমাৰ যিসকল তীৰ্থযাত্ৰীসকল আছে তেওঁলোকৰ বহুত অসুবিধা হয় তাৰ কাৰণে মেডিকেল আৰু ৰেষ্ট চেণ্টাৰ্ছ বনোৱা হ'ব ঠিক আছে আৰু আমি জানো যে আমাৰ মা কামাখ্যা শক্তিপীঠৰ ভিতৰ ভাগত গৰ্ভগৃহত মূৰ্তি আছে জানো তাত মূৰ্তি নাই তাত এটা মানে এখিনি পানী আছে সেইখিনি পানী আমি হোলি ওয়াটাৰ বা আমাৰ পুণ্য পানী বুলি কোৱা যায় সেই পানীখিনি এতিয়া যদি কনষ্ট্ৰাকশন বেছিকৈ হয় বা আমি যদি অপৰিকল্পিতভাৱে আমি কনষ্ট্ৰাকশনবিলাক কৰোঁ তেনেহ'লে সেই পানীখিনি হাইড্ৰলজিক্যাল যিটো আমাৰ বেলেন্স থাকিব লাগে সেই তাৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে সেইকাৰণে এইটো কথা ভালকৈ মন কৰিবা যে এই ডিজাইনটো কৰোঁতে আমাৰ নেশ্যনেল ইনষ্টিটিউট অফ হাইড্ৰলজি আছে এই নেশ্যনেল ইনষ্টিটিউট অফ হাইড্ৰলজিৰ এটা ৰিচাৰ্চ আৰু মানে গোটেই ষ্টাডিটোৰ ওপৰত লক্ষ্য ৰাখি এইখিনি পৰিকল্পনা আগবঢ়াই লৈ যোৱা হৈছে ঠিক আছে আৰু যাতে এই যিমানখিনি এতিয়া আমি দেখিছোঁ যে আহল বহল হ'ব ৰাস্তা তাৰ লগতে কনষ্ট্ৰাকশন হ'ব এইখিনি যিখিনি এন্থ্ৰপলজিক্যাল আমি কাম কৰি আছোঁ ঠিক আছে এইখিনিৰ দ্বাৰা যাতে আমাৰ যিটো মেইন বস্তু হয় আমাৰ যিটো স্পিৰিচুৱেল বা আধ্যাত্মিকতাৰ কাৰণে যিখিনি মেইন আমাৰ শক্তিপীঠৰ মেইন বস্তু সেইখিনিত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় ওকে সো এই সেফগাৰ্ডখিনি সেইকাৰণে সাইন্টিফিক্যালি জিঅ'লজিক্যালি এছেছমেণ্ট কৰা হৈছে ঠিক আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ হাইড্ৰলজি বা নেশ্যনেল ইনষ্টিটিউট অফ হাইড্ৰলজিৰ সহায়ত আৰু ডিজাইনবিলাক খুব ধুনীয়াকৈ পৰিকল্পনাটো খুব ধুনীয়াকৈ লোৱা হৈছে যাতে এই গোটেই কাৰ্যকলাপৰ দ্বাৰা আমাৰ হেৰিটেজটোৰ ওপৰত আমাৰ ঐতিহ্যটোৰ ওপৰত সমস্যাৰ সৃষ্টি নহয় ওকে এনেই আমি ক'বলৈ গ'লে মা কামাখ্যাৰ ধাম বুলি যদিও আমি কওঁ কিন্তু মা কামাখ্যাৰ মেইন মন্দিৰটোৰ লগে লগে অন্য বহু কেইভাগ মন্দিৰ আমি দেখিবলৈ পাওঁ ঠিক আছে যেনেকৈ আমি মা কামাখ্যাৰ বা আমি শক্তিৰ 10টা ৰূপৰ বেলেগ বেলেগ মন্দিৰ ভাগ আমি ইয়াতে দেখিবলৈ পাওঁ সেই 10টা 10 মহাবিদ্যা বুলি কোৱা হয় বা 10 গডেছেছ বুলি কোৱা হয় আৰু 10 মহাবিদ্যা মানে হৈছে আমাৰ মা কামাখ্যাৰ
মেজৰ tantric manifestation মানে tantric manifestation মানে হৈছে বেলেগ বেলেগ ৰূপত আমি মাক বেলেগ বেলেগ অৱতাৰত দেখিবলৈ পাওঁ সেই অৱতাৰৰ প্ৰত্যেকটো অৱতাৰে একোখন পীঠ আছে একোখন আমাৰ মন্দিৰ আছে মা কামাখ্যা মেইন মন্দিৰ হয় তাৰ উপৰিও কালী তাৰা ভুৱনেশ্বৰী ভৈৰৱী চিন্নমস্তা ধূমৱতী বগলামুখী মাতংগী আৰু কমলাত্মিকা ওকে এই 10 ভাগ মন্দিৰৰ লগত মেইন যেটো শ্ৰাইন হৈছে সেইটো হৈছে কামাখ্যা মন্দিৰ সেই মা কামাখ্যা মন্দিৰৰ মেইন শ্ৰাইনটোৰ লগত এই সমূহ মন্দিৰৰ লগতো সংযোগ কৰা হ'ব ঠিক আছে তাৰ মানে এগৰাকী যদি তীৰ্থযাত্ৰী আমাৰ ইয়ালৈ আহে তেতিয়া এই সমগ্ৰ আমাৰ যেটো মা কামাখ্যা ধামৰ লগত বেলেগ বেলেগ শ্ৰাইনছ জড়িত হৈছে গোটেইখিনি পৰিদৰ্শন কৰি পেলাই এজন ব্যক্তি যাব পাৰে ইয়াৰ উপৰিও মহাদেৱৰ 5টা ৰূপৰ আমি মন্দিৰ দেখিবলৈ পাওঁ সেই 5টা ৰূপ কি আছে কামেশ্বৰ শিৱ মন্দিৰ সিদ্ধেশ্বৰ শিৱ মন্দিৰ অমৃতকেশ্বৰ শিৱ মন্দিৰ আঘোৰ শিৱপীঠ কটিলিংগা শিৱ টেম্পল ওকে এই 5টা আমি মহাদেৱৰো 5 ভাগ মন্দিৰ দেখিবলৈ পাওঁ তাৰ উপৰিও বিষ্ণু মন্দিৰো আছে আৰু ভগৱান গণেশৰ মন্দিৰো আছে ঠিক আছে তাৰমানে এই যেটো এক্সেছ কৰিডৰ বনোৱা হৈছে তাত কেৱল মেইন মন্দিৰ ভাগে নহয় এই যিখিনি আমাৰ ওচৰে পাজৰে যিবিলাক আৰু বেলেগ বেলেগ সৰু সৰু মন্দিৰ বা বেলেগ বেলেগ তাৰ লগত জড়িত সংযোগী মন্দিৰ আছে সেই সমূহৰ লগত ওপৰতো এতিয়া কাম কৰা হ'ব ওকে ইকনমিক আৰু সোশ্যাল সিগনিফিকেন্স কি আছে ইকনমিক আমি জানো যে স্পিৰিচুৱেল পিলগ্ৰিমেজে আমাৰ অসমলৈ কি আনে পৰ্যটন আনে ঠিক আছে আৰু পৰ্যটনৰ লগত মানে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি বহু মানুহৰ এটা এমপ্লয়মেন্ট জড়িত হৈ আছে ঠিক আছে মানুহৰ আয় বা জীৱিকা জড়িত হৈ আছে আৰু যিমানে বেছি মানুহ আহিব সিমানে বেছি আমাৰ অসমৰ পৰ্যটনৰ কাৰণে ভাল সেই কাৰণে ইয়াৰ ইকনমিক সিগনিফিকেন্সটো তোমালোকে জানিছা এমপ্লয়মেন্ট জেনাৰেশনৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে লোকেল হ্যান্ডিক্ৰাফটস ইয়ালৈ অহাৰ লগে লগে আমাৰ হয়তো বাহেৰে বনোৱা বা আমাৰ বেটেৰে বনোৱা ধুনীয়া আকৃতিবিলাক যিবিলাক আছে বিভিন্ন শিল্পবিলাক ইয়াৰ পৰা লৈ যায় হয়নে হস্পিটেলিটি সেক্টৰৰ গ্ৰোথ আছে যেনেকৈ ইয়ালৈ অহাৰ লগে লগে হোটেল এখন বুক কৰা হয় আৰু সেই হোটেলত নিয়োজিত বিভিন্ন মানুহৰ তেতিয়া আয় বা জীৱিকাৰ ওপৰত এটা প্ৰভাৱ পৰে এমএসএমই অপৰচুনিটিজ আছে মানে সৰু সৰু উদ্যোগবিলাক থিয় হৈ উঠাৰ সম্ভাৱনা থাকে ঠিক আছে সো ইয়াৰ দ্বাৰা এতিয়া কামাখ্যা ধামৰ এইখিনিৰ দ্বাৰা আমাৰ কি হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ মানে আমাৰ আন্তঃগাঁথনি ডেভেলপ হৈছে হয়নে বেটাৰ আৰবান প্ল্যানিং ইমপ্ৰুভ পাব্লিক সাৰ্ভিস আৰু এনহান্স ডিজাস্টাৰ প্ৰিপেয়াৰনেছ ডিজাস্টাৰ মানে যিবিলাক দুৰ্যোগৰ লগত আমি সন্মুখীন হওঁ এই বেটাৰ যেতিয়া আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ থাকে আমাৰ যেতিয়া আন্তঃগাঁথনি ভাল হয় তেতিয়া আমি বেটাৰ প্ৰিপেয়াৰ্ড হওঁ ওকে সো এইখিনি আমি অলৰেডি বেলেগ বেলেগ যিবিলাক পিলগ্ৰিমেজ সাইটস আছে ভাৰতবৰ্ষৰ যেনেকৈ কাশী বিশ্বনাথৰ কৰিডৰতো এনেকুৱা এখন কৰিডৰ বনোৱা হৈছে এই ধৰণৰ পৰিকল্পনা লোৱা হৈছে মহাকাল লোক কৰিডৰ মধ্যপ্ৰদেশত কেদাৰনাথ ৰামপথ আৰু অযোধ্যাত কৰা হৈছে এনে ধৰণে আমাৰ অসমৰ মা কামাখ্যা পীঠ বা আমাৰ মা কামাখ্যা ধামতো এই ধৰণৰ পৰিকল্পনাৰে এতিয়া আগবাঢ়িবলৈ চেষ্টা কৰা হৈছে ওকে সো এতিয়া তোমালোকে এটা এমসিকিউ কৰিবা এটো ৰিলেটেড হয় মা কামাখ্যা এক্সেছ কৰিডৰ প্ৰজেক্টত কোনটো অধীনত কোনটো বিশেষ স্কিমৰ অধীনত আছে পিএম ডিভাইন স্কিম হয়নে এটো কোনটো মন্ত্ৰালয়ৰ অধীনত আছে ডোনাৰ মিনিষ্ট্ৰি অফ ডোনাৰ হয়নে So it aims to improve pilgrimage infrastructure while preserving the heritage. হয় না নহয় heritage character আমাৰ ঐতিহ্য ৰক্ষাৰ লগতে আমাৰ আন্তঃগাঁথনিৰ ডেভেলপমেন্টৰ কথাও কৈছে The project includes widening of approach roads and expansion of public spaces. হয়নে বহল কৰা হ'ব তাৰ লগতে যিমানখিনি পাব্লিক স্পেচেছ আছে সেইখিনিৰো এক্সপেনশন দেখিবলৈ পোৱা যাব Scientific studies were conducted before finalizing the project designed to protect the temple structural integrity. Scientific assessment কৰা হৈছে নে আমি ইতিমধ্যে পালো National Institute of Hydrology তাৰ লগতে অন্যান্য বিভিন্ন সাইন্টিফিক অ্যাসেসমেন্টস কৰা হৈছে যাতে আমাৰ যেটো স্ট্ৰাকচাৰাল ইন্টিগ্ৰিটি আছে সেই বস্তুটোৰ ওপৰত প্ৰভাৱ নপৰে Project is intended only for commercial tourism development হয়নে নহয় স্পিৰিচুৱেল অলসো হয়নে আমি এটা বস্তু এটা পৰিসীমাৰ ভিতৰত বান্ধি থব নোৱাৰো এটো ইয়াৰ প্ৰভাৱ অন্য বিভিন্ন ক্ষেত্ৰত পৰিব ৰাইট সো 1 2 and 3 is the correct answer এটা মেইনছৰ উত্তৰ তোমালোকে লিখিবা
Pilgrimage infrastructure projects can become important drivers of regional development. তাৰমানে এই তীৰ্থস্থানবিলাকৰ যেতিয়া আমি আন্তঃগাঁথনি প্ৰজেক্টছবিলাক হাতত লোৱা যায় তেতিয়া আমাৰ ৰিজনেল ডেভেলপ গোটেই অঞ্চলটোৰ বিকাশৰ কাৰণে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ পৰে ডিসকাস ইন দ্য কনটেক্সট অফ মা কামাখ্যা এক্সেছ কৰিডৰ প্ৰজেক্ট ঠিক আছে এই যেটো প্ৰকল্পৰ কথা আমি আলোচনা কৰিলো ইয়াৰ আধাৰত এই উত্তৰটো তোমালোকে লিখা ওকে নেক্সট এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু হেতু হৈছে যে ইন্ডিয়া আৰু ইউকেৰ মাজত যেটো কম্প্ৰিহেনসিভ ইকোনমিক আৰু ট্ৰেড এগ্ৰিমেন্ট সেটা আছিল ইয়াক কাৰ্যকৰী কৰা হ'ব অতি সোনকালে কিয় ইমান গুৰুত্বপূৰ্ণ আমি দেখিছো হেহতিয়াকৈ ভাৰতবৰ্ষৰ বিভিন্ন দেশৰ লগত বিভিন্ন FTA বা ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট কম্প্ৰিহেনসিভ ইকোনমিক এগ্ৰিমেন্টছ বিলাক সাইন কৰিছে কিহৰ কাৰণে সাইন কৰিছে কাৰণ ভাৰতে এতিয়া কেৱল এখন দেশ বা এটা অঞ্চলৰ ওপৰত নিৰ্ভৰশীল হ'ব নোৱাৰে যেহেতু আমি দেখিছো যে গ্লোবাল টেনশন বাঢ়িছে যুদ্ধবিলাক বৃদ্ধি হৈছে সেই অৰ্থত সেই কাৰণে আমাৰ অৰ্থনীতিৰ ওপৰত এটা ডাঙৰ প্ৰভাৱ পৰিছে হয়নে আৰু আমেৰিকাৰ কিছুমান পলিচিৰ কাৰণেও আমাৰ ওপৰত বহুত ডাঙৰ প্ৰভাৱ পৰিছে আমেৰিকাই কি কৰিছে আমাৰ বস্তু আমাৰ সামগ্ৰী আমাৰ সেৱাৰ ওপৰত এডিশনাল ট্যাৰিফ লগাই দিছে এডিশনাল ট্যাক্স লগাই দিছে যেটো কাৰণে আমাৰ বস্তুৰ চাহিদা আমাৰ সেৱাসমূহৰ চাহিদা সেই সমূহ দেখত বা আমেৰিকাত কমি আহিব ধৰিছে এতিয়া হিকাৰণে কেৱল আমেৰিকাতে বিক্ৰী কৰা নহয় আমি অন্য দেশত কেনেকৈ কি বস্তু বিক্ৰী কৰিব পাৰো কেনেকৈ আমি নিজৰ বস্তু বা আমাৰ সামগ্ৰী বা আমাৰ সেৱাৰ যেটো চাহিদা আছে সেই চাহিদা কেনেকৈ বৃদ্ধি কৰিব পাৰো তাৰ ওপৰত তৎপৰ হৈ পৰিছে কাৰণ অৰ্থনীতিটো বহুত বেছি ডিপেন্ডেন্ট হয় আমাৰ নিজৰ ডমেষ্টিক যিখিনি আমাৰ কনজাম্পশন আছে বা ট্ৰেড আছে সেইখিনিটো গুৰুত্বপূৰ্ণ হয় কিন্তু বেলেগ দেশৰ লগত আমি আমদানি ৰপ্তানি কেনেকৈ কৰি আছো কিমান কৰি আছো সেইটো অতি গুৰুত্বপূৰ্ণ হয়নে সো এতিয়া আমি সেই কাৰণে আমাৰ যেটো comprehensive economic trade agreement CETA বুলি কোৱা হয় এটো will come into force from 15 July 2026 15 জুলাইৰ পৰা এই যেটো comprehensive আমাৰ economic আৰু trade partnership আছে agreement আছে ইয়াক কাৰ্যকৰী কৰা হ'ব ওকে আৰু ইয়াৰ দ্বাৰা কি হ'ব ইয়াৰ দ্বাৰা আমাৰ দ্বিপাক্ষিক যেটো বাণিজ্য বেপাৰ বাণিজ্য আছে বা bilateral trade আছে ইয়াৰ ইনক্ৰিজ হ'ব বুলি আমি এটা ধাৰণা কৰিব পাৰো কিয় যদি আমাৰ ধৰি লোৱা এটোৰ দ্বাৰা কি হ'ব ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট মানে কি হয় যিবিলাক আমাৰ ট্যাক্স বেলেগ এখন দেশৰ পৰা আমি যদি আমদানি কৰিছো তাৰ ওপৰত আমি কাস্টমছ ট্যাক্স ইত্যাদি বেলেগ ট্যাক্সেছ লগোৱা হয় সেই ট্যাক্স বেলেগ যদি কমি যায় তাৰ পৰা বেছি আমদানি আমি কৰিব পাৰিম ঠিক তেনেকৈ তেওঁলোকেও যদি আমাৰ ট্যাক্সেছ বিলাক কমাই দিয়ে আমাৰ পৰাও কি হ'ব এক্সপোৰ্ট বৃদ্ধি হ'ব আমাৰ অৰ্থনীতিটোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু ইউকেৰ লগত আমাৰ ভাৰতবৰ্ষৰ বাইলেটাৰেল ট্ৰেডত দ্বিপাক্ষিক যেটো বেপাৰ বাণিজ্য আছে ইয়াত আমি সাৰপ্লাছত আছো তাৰ মানে আমি লাভৱান হৈ আছো আৰু এনেকুৱা এটা এগ্ৰিমেন্টৰ পিছত আৰু বেছি আমি লাভান্বিত হ'ম বুলি আমি এটা কল্পনা কৰিব পাৰো ঠিক আছে সো ইয়াৰ দ্বাৰা ইনভেষ্টমেন্ট বিনিয়োগ বাঢ়িব এক্সপোৰ্ট সাৰ্ভিসেস আৰু গুডস দুয়োটাৰে বাঢ়িব ঠিক আছে টেকনলজি কোঅপাৰেচন হ'ব তাৰমানে তেওঁলোকৰ যিখিনি প্ৰযুক্তি আছে আমাক সেইখিনি প্ৰযুক্তি দি পেলাই সহায় কৰিব ওকে এমপ্লয়মেন্ট জেনাৰেশনো ইনক্ৰিজ হ'ব ঠিক আছে এতিয়া বাইলেটাৰেল ট্ৰেড আমি বৰ্তমান সময়ত approximately 48 বিলিয়ন পাউণ্ডছ আমি ইউকেৰ লগত কৰি আছো আৰু আমি কি কলো এতিয়া এই ট্ৰেডত আমি কি হৈ আছো সাপ্লাছত আছে আমি লাভান্বিত হৈ আছে ঠিক আছে আমি লাভৱান হৈ আছো আৰু এই সেটা যে এতিয়া আমাৰ কৰা হ'ব ঠিক আছে যেটা আমি ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট বুলি কওঁ যেটা মোস্টলি ফ্ৰী ট্ৰেড এগ্ৰিমেন্টটো গুডস বা সামগ্ৰীৰ ভিতৰত লগত জড়িত হৈ থাকে ঠিক আছে কিন্তু কম্প্ৰিহেনসিভ ইকোনমিক এণ্ড ট্ৰেড কম্প্ৰিহেনসিভ ইকোনমিক এণ্ড ট্ৰেড এগ্ৰিমেন্টটো তাৰ পৰিসৰটো FTA তকৈ বহল হয় ঠিক আছে তাৰ পৰিসীমাটো FTA তকৈ ডাঙৰ হয় ওকে সো ইয়াত গুডস টুটো আছে সামগ্ৰীটো আছে তাৰ লগতে অন্য কি আছে সাৰ্ভিসেস সেৱাসমূহ আছে সাৰ্ভিসেস কেনেকুৱা ধৰণৰ এই যে আমি ফাইনান্সিয়াল সাৰ্ভিসেস দিলো বেংকলৈ তুমি যেতিয়া গৈছা তুমি এটা সুবিধা লাভ কৰিছা তাত তুমি কোনো গুডস বা সামগ্ৰী কিনি আহা নাই হয়নে তুমি সেৱা লৈছা সাৰ্ভিসেস লৈছা ঠিক তেনেকৈ ইনভেষ্টমেন্ট
বিনিয়োগ বাঢ়িব ঠিক আছে ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ তাৰমানে আমাৰ পেটেণ্ট আমাৰ কপিৰাইটছ এইবিলাকৰ ওপৰতো এতিয়া আমাৰ তাৰ প্ৰভাৱ বিস্তাৰ হ'ব গভৰ্ণমেণ্ট প্ৰকিউৰমেণ্ট হওক ডিজিটেল ট্ৰেড হওক মোবিলিটি অফ প্ৰফেশ্যনেলছ মানে আমাৰ যিবিলাক ইয়াতে সেৱা আগবঢ়াই থকা লোক আছে ধৰি লওক কোনোবা এজন ব্যক্তি TCSত কাম কৰি আছে ঠিক আছে TCSৰ এটা কোম্পানী অফিচ হয়তো ইউৰোপ মানে লণ্ডনত আছে ঠিক আছে সো এই যে এজন ব্যক্তিক সেইটো অফিচলৈ ট্ৰান্সফাৰ কৰা বা তাত কিবা কামত যোৱা সেইটো কি হৈছে তাক কি বুলি ক'ম আমি মোবিলিটি অফ প্ৰফেশ্যনেল ঠিক আছে পেছাদাৰী ব্যক্তিসকলৰ আজাটো আৰু এই ক্ষেত্ৰত ডাবল কণ্ট্ৰিবিউশ্যন কনভেনশ্যন চাইন কৰা হৈছে বহুত গুৰুত্বপূৰ্ণ এইটো কথা মনত ৰাখিবা কি হয় ডাবল কণ্ট্ৰিবিউশ্যন কনভেনশ্যন ঠিক আছে আমাৰ সেটা কম্প্ৰিহেনসিভ ট্ৰেড এণ্ড ইকনমিক এগ্ৰিমেণ্টত এই বস্তুটো চাইন কৰা হৈছে কি হয় ডাবল কণ্ট্ৰিবিউশ্যন কনভেনশ্যন ইয়াৰ দ্বাৰা কি হয় এমপ্লয়িজসকলে যেতিয়া টেম্পৰেৰিলি বেলেগ এখন দেশত গৈ পেলাই কাম কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকক কিছুমান ছ'চিয়েল ছিকিউৰিটি কণ্ট্ৰিবিউশ্যনছৰ কাৰণে কোম্পানীটোৱে কি কৰে নিবেশ কৰে ধৰি লও তুমি এটা কোম্পানীত যেতিয়া তুমি চৰকাৰৰ চৰকাৰী চাকৰিটো কৰিবা তেতিয়া তোমাক ছ'চিয়েল ছিকিউৰিটিৰ কাৰণে তোমাক কি দিব তোমাক পেনশ্যনটো কভাৰ কৰা হ'ব তোমাক ইনস্যুৰেন্স দিয়া হ'ব হয়নে এইবিলাক কি হয় ছ'চিয়েল ছিকিউৰিটি সামাজিক নিৰাপত্তা বুলি আমি কওঁ আৰু এটা কোম্পানী যদি ধৰি লোৱা TCSৰ আমি এক্সাম্পলটো ল'লোঁ সেই ব্যক্তিগৰাকীক এই ছ'চিয়েল ছিকিউৰিটি দিবৰ কাৰণে যিখিনি পইচা খৰচ কৰা হয় এখন দেশত যদি খৰচ কৰিছে দ্বিতীয়খন দেশত খৰচ নকৰিলে হ'ব ডাবল খৰচৰ পৰা এটা কোম্পানী কি হ'ব বাচি যাব ওকে সো এইটো কাৰ কাৰণে সুবিধাজনক এমপ্লয়াৰ্ছৰ কাৰণে সুবিধাজনক যিবিলাক কোম্পানীয়ে কি দি আছে নিযুক্তি প্ৰদান কৰি আছে তেওঁলোকৰ কাৰণে সো এপ্লিকেবল ফৰ এমপ্লয়িজ অন টেম্পৰেৰী এছাইনমেণ্ট টেম্পৰেৰীলি যদি কোনোবাই গৈছে তেওঁলোকৰ কাৰণে এপ্লিকেবল হয় এক্সামপশ্যন ফ্ৰম পেয়িং UK নেশ্যনেল ইনস্যুৰেন্স কণ্ট্ৰিবিউশ্যন ইফ অলৰেডি কণ্ট্ৰিবিউটিং ইন ইণ্ডিয়া যদিহে ভাৰতবৰ্ষত ইতিমধ্যে কণ্ট্ৰিবিউশ্যন দিছে তেনেহ'লে UKত নিদিলেও হ'ব বুজি পাইছানে সো এনেকুৱা ধৰণৰ কিছুমান এগ্ৰিমেণ্ট কৰা হৈছে তাৰমানে আমি বুজিছোঁ যে ইট ইজ নট অনলি FTA অকল ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টে নহয় ইয়াৰ পৰিসৰটো আৰু মানে বৃহৎ বা ডাঙৰ বহল ঠিক আছে য'ত এনেকুৱা ধৰণৰ ডাবল কণ্ট্ৰিবিউশ্যন কনভেনশ্যনকো হাতত লোৱা হৈছে এইখিনি কথাও গুৰুত্ব আৰোপ কৰা হৈছে ঠিক আছে এতিয়া salient features of India UK CETA এই CETAৰ অধীনত অন্য কি বস্তু আহিব টেৰিফ ৰিডাকশ্যন হ'ব ঠিক আছে টেৰিফ ৰিডাকশ্যন মানে যিবিলাক টেক্সেছ ইত্যাদি আমাৰ আমদানি ৰপ্তানি কৰিবলৈ লগোৱা হয় সেইখিনি বহুত প্ৰডাক্টছত কমাই দিয়া হ'ব বেটাৰ মাৰ্কেট এক্সেছ ফৰ এক্সপৰ্টাৰ্ছ তুমি যদি কিবা এটা ৰপ্তানি কৰি আছা তোমাৰ কাৰণে এই এগ্ৰিমেণ্টটো এতিয়া ভাল খবৰ কঢ়িয়াই লৈ আনিব ঠিক আছে সিম্পলিফাইড কাষ্টমছ প্ৰচিডিউৰ্ছ বহুত বস্তু থাকে কিমান লিমিট থাকে কিমান বস্তু তুমি যদি বেলেগ এখন দেশৰ পৰা আনিছা কিমানত আনিছা কিমান পৰিমাণত আনিছা ঠিক আছে তাৰ লগতে কিছুমান এগ্ৰিমেণ্টছ থাকে যে তুমি প্ৰডিউচ কৰা বস্তুটোৱে গোটেই প্লেনেটটোত কিমান হাৰ্ম কৰিছে কেনেকুৱা ধৰণৰ এমপ্লয়েবিলিটি তুমি জেনেৰেট কৰিছা তাৰমানে কেনেকুৱা ধৰণৰ মানুহক তুমি নিয়োগ কৰিছা এই প্ৰডাক্টটো বনাবৰ কাৰণে তুমি চাইল্ড লেবাৰ ইউজ কৰিছা নেকি তোমাৰ কোম্পানীটোত মহিলাৰ অংশীদাৰিত্ব কিমান আছে এই গোটেইবিলাক বস্তু চোৱা হয় ঠিক আছে সো এই কাষ্টমছৰ এই প্ৰচিডিউৰ্ছবিলাক অকণমান সিম্পলিফাই কৰা হ'ব তাৰমানে ভাৰতবৰ্ষৰ কাৰণে এটা ভাল খবৰ হয়তো আহিব পাৰে অপৰচুনিটিজ আমাৰ IT প্ৰফেশ্যনেল হেল্থ কেয়াৰ এডুকেশ্যন ফাইনেন্সিয়েল ছাৰ্ভিচেছ এইবিলাক বেলেগ ক্ষেত্ৰত যিবিলাক পেছাদাৰী আমাৰ ব্যক্তি আছে প্ৰফেশ্যনেলছ আছে তেওঁলোকৰ কাৰণে সুবিধা প্ৰদান কৰিব ওকে ট্ৰেড ফেচিলিটেট কৰা হ'ব সো ইয়াৰ দ্বাৰা আমাৰ যিটো আমি অফিচিয়েলি FTA বুলি কোৱা হয় ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ পৰা এক্সপৰ্ট প্ৰমোট কৰাৰ কাৰণে চেষ্টা কৰা হয় ইনভেষ্টমেণ্ট বৃদ্ধি কৰাৰ কাৰণে চেষ্টা কৰা হয় সো ইয়াৰ যিটো এতিয়া UKৰ লগত আমি পাৰ্টনাৰশ্বিপ কৰিছোঁ এই পৰিসৰটো আৰু বহল আৰু বৃহৎ কৰি পেলাই আমাৰ দুয়োখন দেশৰ দ্বিপাক্ষিক যি বেপাৰ বাণিজ্য আছে এই বেপাৰ বাণিজ্যখিনি কি কৰিবলৈ চেষ্টা কৰা হৈছে আৰু বেছি শক্তিশালী কৰিবলৈ যত্ন কৰা হৈছে হয়নে সো আমাৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে কোনকেইটা সেক্টৰ আটাইতকৈ বেছি লাভান্বিত হ'ব টেক্সটাইলছ এণ্ড গাৰ্মেণ্টছ আমাৰ টেক্সটাইল গাৰ্মেণ্টছ এক্সপৰ্ট কৰা হয়নে নহয় আমি অসমৰ পৰা কি টেক্সটাইল এক্সপৰ্ট কৰিব পাৰোঁ এৰী মুগা পাট ইত্যাদি হয়নে ঠিক তেনেকৈ জেমছ এণ্ড জুৱেলাৰী মনত ৰাখিবা ভাৰতে যদিও সোণ বহুত বেলেগ দেশৰ পৰা আমদানি কৰে কিন্তু আমাৰ ক্ৰাফ্টমেনশ্বিপৰ কাৰণে খুব ধুনীয়া সুন্দৰ মানে সোণৰ গহনা
বা আমাৰ হীৰাৰ গহনা ইত্যাদি খুব ধুনীয়াকৈ ইয়াতে মেনুফেকচাৰ কৰা হয় আৰু বেলেগ দেশলৈ সেইখিনি ৰপ্তানি কৰা হয় ঠিক আছে এই জেমছ এণ্ড জুৱেলাৰী ইঞ্জিনিয়াৰিং গুডছ ফাৰ্মাচিউটিকেলছ গোটেই বিশ্বৰ ভাৰতক কি বুলি কোৱা হয় গোটেই বিশ্বৰ ফাৰ্মাচী অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয় কিয় গোটেই বিশ্বৰ জেনেৰিক মেডিচিনছৰ ক্ষেত্ৰত ভাৰত হৈছে একদম শীৰ্ষস্থানত থকা এখন দেশ অ'কে চ' এইবিলাক ডিজিটেল ছাৰ্ভিচেছৰ ক্ষেত্ৰতো আমি যথেষ্ট আগবঢ়া এগ্ৰিকালচাৰ এণ্ড মেৰিন প্ৰডাক্টছৰ ক্ষেত্ৰত আমাৰ বহুতখিনি নিষেধাজ্ঞা আছিলে বিভিন্ন দেশত এইখিনি এতিয়া কমি আহিব চেটাৰ পৰা ঠিক আছে এক্সপৰ্ট অপৰচুনিটিজ MSMEছৰ কাৰণে সৰু সৰু উদ্যোগৰ কাৰণে এতিয়া বৃদ্ধি হ'ব তাৰমানে বুজি পাইছা আমাৰ ট্ৰেডৰ কাৰণে আমাৰ অৰ্থনীতিৰ কাৰণে এই যিটো এগ্ৰিমেণ্ট কৰা হৈছে এই এগ্ৰিমেণ্টটো অতি গুৰুত্বপূৰ্ণ আৰু মই ইতিমধ্যে কথা পাতি কৈছোঁ তোমালোকক যে কেৱল UKৰ লগত নহয় অন্যান্য বিভিন্ন দেশৰ লগত আমি এনেধৰণৰ এগ্ৰিমেণ্ট কৰিবলৈ যত্ন কৰিছোঁ বিশেষকৈ 25 আৰু 26 এই পিৰিয়ডটো তোমালোকে যদি চোৱা ঠিক আছে এইখিনিতে আটাইতকৈ বেছি গোটেই মানে হিষ্ট্ৰীৰ আটাইতকৈ বেছি CETA FTA ইত্যাদি আমি সাইন কৰিছোঁ কাৰণ হৈছে যুদ্ধ গোটেই বিশ্বৰ যি এটা অপৰিকল্পিতভাৱে আমি কিছুমান ঘটনাৰ সন্মুখীন হৈছোঁ ঠিক আছে যাৰ কাৰণে আমাৰ অৰ্থনীতিৰ ওপৰত ইমান ডাঙৰ প্ৰভাৱ পৰিছে ইমান এটা কষ্টকৰ সময় আমি গোটেই বিশ্ববাসীয়ে এতিয়া সন্মুখীন হ'বলগীয়া হৈছে তাৰ কাৰণে কেৱল UKৰ লগত নহয় EUৰ লগতো EU মানে ইউৰোপিয়ান ইউনিয়নৰ লগত ঠিক আছে UAE লগত অষ্ট্ৰেলিয়াৰ লগত ঠিক আছে UKৰ লগতো ইতিমধ্যে কথা পাতিলে তাৰ লগতে ওমানৰ লগত পেৰু GCC কাণ্ট্ৰিজ GCC মানে গালফৰ 11খন মান কাণ্ট্ৰি আছে একেলগে গালফখন তোমালোকে জানা পাৰ্চিয়ান গালফৰ ওচৰে পাজৰে যিবিলাক দেশ আছে তেওঁলোকৰ লগতো এনে ধৰণৰ FTA আমি সাইন কৰিছোঁ ঠিক আছে সো আমি ৰিপজিশন কৰি আছো আমি এই গোটেই বিশ্বৰ অৰ্থনীতিত যোনটো পজিশনত আগতে আছিল সেই পজিশনটোৰ পৰা আমি ট্ৰানজিশন কৰিবলৈ যত্ন কৰিছো ওকে সো ইয়াৰ ওপৰত তোমালোকৰ GS পেপাৰ 3 প্ৰশ্ন আহিব পাৰে ইকনমিক্সৰ লগত ৰিলেটেড আৰু GS পেপাৰ 2 টো আহিব পাৰে কিয় কাৰণ GS পেপাৰ 2 কি আছে তোমালোকৰ ইন্টাৰনেশ্যনেল ৰিলেশনছ বেলেগ বেলেগ দেশৰ লগত আমাৰ সম্বন্ধসমূহৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিব পাৰে সো এটা প্ৰশ্ন তোমালোকে কৰিবা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টছ ৰিপ্ৰেজেন্ট both opportunities and challenges for India's economy challenges কি আহিব পাৰে কোৱাচোন যদি ফ্ৰী ট্ৰেড হৈ যায় আগতে যদি আমি বেলেগ বেলেগ ধৰণৰ কিছুমান নিষেধাজ্ঞা মানে কাৰ্যকৰী কৰা হৈছিল কিন্তু আঁতৰি যাব এটা বেলেগ দেশৰ পৰা প্ৰডাক্ট যদি আমাৰ ইণ্ডিয়ান যেটো মাৰ্কেট আছে তাত যদি ফিল হৈ যায় হয়তো আমাৰ দেশৰ যিবিলাক থলুৱা বিজনেছমেন আছে তেওঁলোকৰ বিজনেছত প্ৰভাৱ নপৰিবনে হেটো এটা চ্যালেঞ্জ হয় হেটো এটা প্ৰত্যাহ্বান হয় ঠিক আছে সো আমি কল্পনা কৰিছো এইখিনি আমাৰ কাৰণে কি আনিব prospects আনিব আমাৰ কাৰণে সম্ভাৱনাৰ সৃষ্টি কৰিব আমাৰ কাৰণে potential আনিব কিন্তু তাৰ লগতে কিছুমান challenges আছে ঠিক আছে discuss the potential benefits concerns associated with India's recent free trade agreements তাত কেৱল তোমালোকে এই UKৰ লগত হোৱা আমাৰ সেটাৰ কথা মেনশন কৰিলেই নহব তোমালোকে অন্যান্য বেলেগ বেলেগ আমি কথা পাতিলো না GCCৰ লগত হৈছে EUৰ লগত হৈছে অষ্ট্ৰেলিয়াৰ লগত হৈছে পেৰুৰ লগত হৈছে ঠিক আছে অন্যান্য বেলেগ বেলেগ দেশৰ লগত আমাৰ কি কি FTAs হৈছে সেই সকলো বিলাকৰ কথা আলোচনা কৰিব লাগিব আৰু suggest measures to maximize gains while protecting domestic interest আমাৰ ইয়াৰে আমাৰ দেশৰ ভিতৰত থকা যিবিলাক ব্যৱসায়ী আছে বা ব্যৱসায়ী সংস্থা আছে তেওঁলোকৰটো ইন্টাৰেষ্টটো আমি চাব লাগিব হয়নে কাৰণ তেওঁলোকটো আমাৰ দেশৰ নাগৰিক হয়নে আমাৰ দেশৰ ব্যৱসায়ী সো তেওঁলোকৰ ইন্টাৰেষ্টটো প্ৰটেক্ট কৰি পেলাই এইখিনি আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰো ওকে বুজি পাইছা প্ৰশ্নটো and with a beautiful quote we are going to end this class হেতু হৈছে ভগৱদ গীতাত লিখা এটা কোট গীতাত বিশেষকৈ আমি গীতাত কোনখিনি কথা পাওঁ যিখিনি কথা ভগৱান শ্ৰীকৃষ্ণই কাক কৈছিলে অৰ্জুনক কৈছিলে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত হয়নে আৰু যেতিয়া যুদ্ধখন চলি আছিল তেতিয়া অৰ্জুনৰ মনত বহুত বেলেগ বেলেগ ভাৱনা চিন্তা এংজাইটি ষ্ট্ৰেছ সকলোখিনি হৈছিল কাৰণ এখন যুদ্ধৰ কথা তাকো নিজৰ সহোদৰৰ লগত নিজৰ ভাই মানে আমাৰ কাজিনছৰ লগতে হয়নে সো সেইখিনি সময়ত তেওঁ এটো চিন্তা হৈছিল হয়তো মই যুদ্ধখন যদি হাৰি যাওঁ আমাক মানুহে কি ক'ব আমি কেনেকৈ গোটেইখিনি বস্তু সম্ভালিম ইত্যাদি সো মনত বহুত ভাৱনা সৃষ্টি হয় এতিয়াও যেতিয়া তোমালোকে প্ৰিপাৰেচন কৰি আছা তোমালোকে এটো মনলৈ আহেনে নাহে কেতিয়াবা নহলে কি হ'ব মানুহে কি ক'ব হয়নে সো ইয়াত তোমালোকে এই কোটটোৰ
একচুৱেল ইউটিলিটি দেখিবলৈ পাবা তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কি কৈছিলে অৰ্জুনক কৈছিলে যে তোমাৰ বহুত তুমি যেতিয়া কিবা এটা ভিক্টৰী পাইছা যেতিয়া তুমি কিবা এটা ক্ষণত জয়ী হৈছা তেতিয়াও তুমি বহুত বেছি উৎফুল্লিত হ'ব নালাগে তেতিয়াও তোমাৰ মানসিক সন্তুলন বজাই ৰাখিব লাগে আৰু যদি কিবা কাৰণত তুমি ডিফিটো হৈছা তাৰমানে তুমি পৰাজয়ো তুমি বৰণ কৰিবলগীয়া হৈছে তেতিয়াও তুমি মানসিক সন্তুলন একেই ধৰণে ৰাখিব লাগে তাৰমানে তুমি এটা কাম ষ্টেট অফ মাইণ্ডত both in the times of victory জয়ী হওঁতেও আৰু পৰাজয় স্বীকাৰ কৰা সময়তো মনৰ ভিতৰত একেই ধৰণৰ বেলেঞ্চ ৰাখিব লাগে আৰু তাৰ আচলতে তাৎপৰ্যটো কি কৃষ্ণ ভগৱান শ্ৰীকৃষ্ণই যিখিনি কথা কয় সেইখিনি আচলতে আমাৰ কনচিয়াছনেছৰ আমাৰ অন্তৰাত্মাত যিখিনি কথা থাকিব লাগে হয়তো সেইখিনি কথাই কয় সো ইয়াৰ অৰ্থটো কি হয় যে আমি বহু বেছি কেতিয়াবা কি হয় আমি যেতিয়া ভাল লগা সময় হয় তেতিয়া আমি বহুত বেছি উৎফুল্লিত হৈ যাওঁ আৰু সেই উৎফুল্লিত হোৱাৰ সুবিধা বেলেগ মানুহে ল'ব পাৰে বা সেইখিনি আমি নিজৰ মানসিক সন্তুলন হেৰাই পেলাব পাৰোঁ ঠিক তেনেকৈ আমি পৰাজয় স্বীকাৰ কৰিলোঁ কিন্তু যদি আমি একেই ধৰণে নিজৰ মনটো কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ তেতিয়াহে আচলতে আমি শক্তিশালী হওঁ অ'কে চ' সেই মনটোৰ ওপৰত যিমানেই বেছি তোমালোকে কণ্ট্ৰল ৰাখিবা মনত ৰাখিবা যে ইউ আৰ গোয়িং টু বি আ পাৱাৰফুল পাৰ্চন আদাৰৱাইজ বেলেগ কোনোবা নহয় বেলেগ কিবা এটা পৰিস্থিতিয়ে হওক বেলেগ মানুহেই হওক তোমাক সদায় কণ্ট্ৰল কৰিবলৈ যত্ন কৰি থাকিব অ'কে উইথ দিছ উইড ৰেপ আপ টু দিছ ছেশ্যন থেংক ইউ ছ' মাছ